নমস্কাৰ মই তুলিকাই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, আমাৰো ভালে। মোৰ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। তেতিয়া বলক মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কি কৰি আছ? কি খাইছ? পকেট খাইছ? দে নমস্কাৰ দে। কি খবৰ? কি খবৰ? ভাল না? ভাল খবৰ। আৰু একবাৰ হাই কৈ দিছ। হাই। তোমাৰ নামটো কি কৈ দিয়া? তোমাৰ নামটো কি? তোমাৰ নাম কি কৈ দিয়া? শিৱম দাস। এতিয়া আমি দুপৰীয়া ভাত পানী খাই আজৰি, আৰু মই এতিয়া আপোনালোকক দেখুৱাম মই যে কৈছিলোঁ আচাৰ মই কেনেকৈ বনাওঁ, সেইটো আপোনালোকক দেখাম। মই মোৰ আচাৰ সকলো বস্তু আজি ৰেডি, আচাৰ আজি বনাই কিনে আপোনালোকক দেখুৱাম, আৰু আপোনালোকে কেনে পালে মোক জনাব। মই এতিয়া আচাৰ বনাওঁ। আচাৰ বনাবলৈ মই ইয়াত লৈছোঁ জিৰা, তাৰপিছত পাঁচফোৰণ আৰু মিঠি গুটি। তাৰপিছত মই এইখিনি অলপ ভালদৰে ভাজি লৈছোঁ, বেছি ভাজিব নালাগে, মিডিয়াম ফ্লেমত অলপ ভাজি ল'লে হ'ল। তাৰপিছত কেইটামান শুকান জলকীয়া এনেকৈ ভাজি লৈছোঁ। তাৰপিছত মিক্সিত গোটেইখিনি অলপ মিক্সিত এনেকৈ মাৰি লৈছোঁ। এনেকুৱা বেছি মিহি হ'ব নালাগে, এনেকুৱা হ'ব লাগে। তাৰপিছত এখন কেৰাহীত মই এনেকৈ অলপ সময়ৰ কাৰণে তেলটো গৰম কৰি লৈছোঁ। আচাৰৰ যোগাৰ এইবিলাক, এই তেলটো অলপমান ঠাণ্ডা হ'ব দিছোঁ, তাৰপিছত বনাইছোঁ, দেখাই আছোঁ আপোনালোকক। এতিয়া মই আমলখি আৰু জলফাইখিনি একলগ কৰি তাত মই মছলাখিনি দি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই দিছোঁ কেইটামান শুকান জলকীয়া। শুকান জলকীয়া দিলে আচাৰটো বহুত ধুনীয়া দেখি। তাৰপিছত মই দিছোঁ 2 চামুচ নিমখ। এতিয়া মই ইয়াত দিম মিঠাতেল, যিখিনি মিঠাতেল মই গৰম কৰি ঠাণ্ডা কৰিছিলোঁ, সেই মিঠাতেলখিনি মই ইয়াত দি দিছোঁ। আৰু তাৰপিছত মই এইখিনি ভালদৰে লৰাই লৈছোঁ, গোটেইখিনি ভালদৰে লৰাই লৈছোঁ। আচাৰখিনি মই এনেকুৱা বটল এটাত ভৰাই থলোঁ। এতিয়া মই গোল নেমুৰ আচাৰখিনি বনাম। একেদৰে মই মছলা দিছোঁ আৰু এনেকৈ নিমখ দি ভালদৰে লৰাই লৈ তাত মই মিঠাতেল দিছোঁ। তাৰপিছত মই এইখিনি আৰু ভালদৰে লৰাই এটা বটলত ভৰাই থৈ দিলোঁ। এয়া আচাৰ মোৰ হ'ল। এতিয়া ৰ'দত দিব লাগিব। ৰ'দত দিলে আচাৰখিনি বহুত দিনলৈ ভালে থাকে। গধূলি থাপনাৰ চাকি জ্বলালোঁ। এতিয়া মই বনাব আহিছোঁ গধূলিৰ চাহ, আৰু মই চাহৰ লগত আজি আৰু এটা পিঠা বনাম, আৰু পিঠাটো মই বনাম কুকাৰত। এই কুকাৰৰ পিঠাটো বহুত সহজতে বনাব পাৰি, বেছি টাইম নালাগে আৰু বেছি বস্তু নালাগে, বহুত কম সময়ৰ ভিতৰতে পিঠাটো হয়। যিসকলে এই পিঠাটো নাজানে সেইসকলে বনাব পাৰিব। মই ইয়াৰ ৰেচিপিটো মই যেতিয়া বনাওঁ মই ৰেচিপিটো মই ক'ম, তেতিয়া আপোনালোকে চাব আৰু এই পিঠাটো ঘৰত বনাব বেছি টাইম নালাগে, 10 মিনিটৰ ভিতৰত এই পিঠাটো হৈ যায়। তেনেহ'লে মই এতিয়া পিঠাটো বনাওঁ। পিঠা বনাবৰ কাৰণে মই লৈছোঁ গুড়া। এই পিঠাটোৰ কাৰণে ভাজা গুড়াও হয় আৰু কেঁচা গুড়াৰেও এই পিঠাটো বনাব পাৰে। আজি মই এই পিঠাটোত লৈছোঁ ভজা গুড়া। তাৰপিছত মই লৈছোঁ ইয়াত চেনি 2 চামুচ,
তাৰপিছত বেকিং পাউডাৰ আধা চামুচ, তাৰপিছত নিমখ আধা চামুচ, এনেকৈ লৈ পানী দি ভালদৰে এইখিনি মিহলি কৰি লৈছোঁ। এয়া দেখিছে। আৰু এই পিঠাগুড়িখিনি বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে, এনেকুৱা দেখিছেনে, এনেকুৱা হ'ব লাগে। তাৰপিছত মই গেছটো জ্বলাই এনেকৈ কুকাৰটো বহুৱাই দিলোঁ। কুকাৰটো গৰম হ'ব লাগিব। ভালদৰে গৰম হোৱাৰ পিছত তাৰপিছত মই ইয়াত দিছোঁ ৰিফাইন তেল। আপোনালোকে যিকোনো তেলে দিব পাৰিব, মই দিছোঁ ৰিফাইন তেল। তাৰপিছত কুকাৰটো ইফাল সিফালকৈ এনেকৈ ঘূৰাই দিব, তেলখিনি চাৰিওফালে লগাকৈ। তাৰপিছত ইয়াত পিঠাগুড়িখিনি দি দিব, এয়া দেখিছেনে। তাৰপিছত ঢাকনখন লগাই মিডিয়াম ফ্লেমত দি এনেকৈ ঢাকনিখন লগাই দিব। তাৰপিছত 10 মিনিট পিছত হুইচেল আহিলেও নমাব, নাহিলেও নমাই দিব। এয়া 10 মিনিট পিছত দেখিছেনে আমাৰ পিঠা ৰেডি। তাৰপিছত অলপ ঠাণ্ডা হ'ব দি এনেকৈ চুৰিৰে এনেকৈ ধুনীয়াকৈ কাটিব, যেনেকুৱা ডিজাইনত কাটে তেনেকুৱা ডিজাইনত কাটিব পাৰিব। এয়া মই কাটি দেখাইছোঁ আপোনালোকক, দেখিছেনে কিমান ধুনীয়াকৈ কাটা গৈছে আৰু ভিতৰটো ধুনীয়াকৈ সিজিছে। এতিয়া আমি গধূলি চাহ খাওঁ, এইফালে তলত বহিছে, এইফালে সেইফালে চব চাহ খোৱা মানুহ, আলহী আমাৰ। ৰাতিৰ ভাত খাবৰ হ'ল আমাৰ। আজিৰ ভিডিঅ'টো মই এতিয়াই শেষ কৰিলোঁ।